এটা কথা কওকচোন, আপোনালোকৰ ৰেচন কাৰ্ড কাৰ কাৰ ঘৰত আছে? বাইদেউহঁতৰ ঘৰত নাই ৰেচন কাৰ্ড? হাত দাঙক আকৌ। অলপ ভাতটো নোখোৱাৰটোতো অলপতো ৰিজাল্ট পাব লাগিব নহয়, হয় নহয়? আচ্ছা, এটা অৰুণোদয় কোনে কোনে পোৱা নাই? হাত দাঙক। আৰে নোপোৱাবিলাকে হাত উঠাওক। চবে উঠাই দিলে, পোৱাখিনিয়ে নামাই দিয়ক হাতটো। মই জানো অলপ চলপেতো পাইছে। আচ্ছা, ইমানে অৰুণোদয় পোৱা নাই? আচ্ছা, মই এতিয়া নতুনকৈ হাত উঠাম, হাতটো নামাওক। যাৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই, তেওঁলোকে হাত উঠাওক। ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই, ঠিক আছে, এতিয়া হাতটো নামাওক। ভোগটো পলাব লাগিবতো, নহলে ঘৰত গৈ সুধিব নহয় মিটিঙত গলি কি লৈ আহিলি বুলি, হয় নে নহয়? সুধিব নে নাই? ৰাস্তাটোতো চবেই খোজ কাঢ়িব, ময়ো খোজ কাঢ়িম, কিন্তু ঘৰৰ কাৰণেওতো কিবা এটা লাগিব। এইবাৰ মই এটা কথা ভাবিছো যে মানুহৰ মাজত গলে কয় ছাৰ অৰুণোদয়টো দিব। এতিয়া কাক দিম, কেনেকে দিম, সিলেকশন কৰি থাকোতে বহুত সময় লাগি যায়। সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰতে এটা অৰুণোদয় দি দিম। বুজি পালে না নাই কথাটো? যদি ৰেচন কাৰ্ডখন আছে তেতিয়ালে 10 তাৰিখে অৰুণোদয় সোমাই যাব। আৰু যদি ৰেচন কাৰ্ড নাই, বায়োমেট্ৰিক টাইমেট্ৰিক দুই এটা ব্লক হৈ আছে, সেইকেইটাক ৰেচন কাৰ্ড দি পেলাই আকৌ অৰুণোদয় দিব লাগিব। বুজি পালে নে? এতিয়া তাৰ কাৰণে মইতো নাজানো কোনে কোনে অৰুণোদয় পোৱা নাই, হাতটোহে উঠালো। কিন্তু এতিয়া মই বিশ্বজিৎ ফুকনৰ হাতত এখন ফৰ্ম দিছো। আপোনালোকৰ বুথে বুথে যাব আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় পোৱা নাই, আপোনালোকে নামকেইটা লিখি মোলৈকে পঠাই দিব, হবতো? ইমানখিনি কষ্ট কৰিব পাৰিব নে নোৱাৰে? এটা সকলোৱে অৰুণোদয় পালে ভাত পানী নোখোৱাকৈ মিটিঙৰ পৰা গলেওতো অলপ কষ্ট কৰিব পাৰিম না? পাৰিম নে নোৱাৰিম? পাৰিমতো? ঠিক আছে, তেতিয়াহলে একেবাৰে শুনি থাকিব, মই আৰু কেইটামান কৈ যাম, হব? হব, ঠিক আছে। এতিয়া 26 চনৰ ইলেকশ্যনত যেতিয়া মই 21 যেতিয়া ইলেকশ্যনত মই আহিছিলো, তেতিয়া মই কৈছিলো ৰেচন কাৰ্ড কাৰ কাৰ নাই। হাত উঠোৱা মানুহৰ সংখ্যা বহুত আছিল। কিন্তু আজি আমি ৰেচন কাৰ্ড কাৰ কাৰ বুলি কলে চবে হাত উঠাই, হয়নে? গতিকে মোৰ মনত ইচ্ছা আছে যে যেনেকে ৰেচন কাৰ্ড বুলি কওঁতে চবে হাত উঠালে, একবাৰ উঠাই দিয়কচোন, আকৌ এবাৰ অলপ কষ্ট হ'ব। এনেকে 26 চনত যেতিয়া মই সুধিম অৰুণোদয় কাৰ কাৰ আছে, ইমানে হাত উঠিব লাগিব। বুজি পালে নে? আৰু 26লৈকে ৰখিলে দিগদাৰ হ'ব, বিশ্বজিতে মোক গালি দিব, এইটো 25তে শেষ কৰি দিম, ঠিক আছে? সোনকালে কৰি দিম, যাতে 26লৈকে অলপ ভাল কৰি অৰুণোদয় পাই আমাৰ মনটো ভাল লাগি থাকে। এতিয়া ৰেচন কাৰ্ড পালে কি লাভ হয়? ৰেচন কাৰ্ড পালে এতিয়া আমি ৰেচন কাৰ্ডও পালো, ৰেচন কাৰ্ড পালে আমি অৰুণোদয়ও পালো। ৰেচন কাৰ্ড পালে আমি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ডও পালো। এতিয়া আপোনালোকে চাওক, আগতে বেমাৰ হলে মানুহৰ চিন্তা লাগিছিল। এতিয়া বেমাৰ হলে হস্পিটালত গলে ডাক্তৰে সোধে যে ৰেচন কাৰ্ডখন আছে নে নাই। যদি ৰেচন কাৰ্ড আছে, আয়ুষ্মান ভাৰতৰ কাৰ্ড বনি যাব, 5 লাখ টকালৈকে ট্ৰিটমেন্ট বিনামূলীয়া। ৰেচন কাৰ্ডখন থাকিলে উজলা গেছো পায়, আৰু উজলা গেছ পোৱাৰ লগে লগে বজাৰতকৈ গেছৰ দাম 300 টকা কমত পায়। আৰু ৰেচন কাৰ্ডখন থাকিলে ঘৰত 5 কেজি চাউলো পায় বিনা পইচাত। এতিয়া আপোনালোকে এটা কথা চিন্তা কৰক, কি হলে বাইদেউ কাৰোবাৰ দুখ পালে নেকি?
সাপ কি ওলাইছে দে একো নকৰে দে ধুনীয়াকৈ এতিয়া মই এটা নতুন কথা কব খুজিছো যেটো আপোনালোকে ভাল কৰি শুনিব এটো সিৰিয়াস কথা আজিকালি আমাৰ ঘৰত এজন উপাৰ্জনকাৰী মানুহ থাকে দাদা হ'ব পাৰে মা হ'ব পাৰে দেউতা হ'ব পাৰে যেতিয়া ভগৱানে নকৰক সেই মানুহজনৰ যদি মৃত্যু হয় তেতিয়া আগতে কি আছিলে যে ঘৰত কিবা এটা টকা হলেও হাসি থৈ গৈছিল এতিয়া যদি আমি অলপমান কোনোবাই গৈ চাই দিয়কচোন আমাৰ কোনোবা কাৰ্যকৰ্তা জনে গৈ দে খালি খাপটোক নামাৰিবি দেই ওলাই যাব নিজে নিজে বস্তা এটা দি বা কাপোৰ দি ধৰিব লাগে নাই নাই গল গল ঠিক আছে দে শান্তি আশীৰ্বাদ দি গল আৰু আচ্ছা এতিয়া আপোনালোকে শুনক ভাল কৰি মই এটা ডাঙৰ আপোনালোকক কথা এটা কব খুজিছো আমাৰ যিমানৰ ঘৰত এজন মূল উপাৰ্জনকাৰী ব্যক্তি থাকে সেই ব্যক্তিজনৰ যদি মৃত্যু হয় ভগৱানে নকৰক মানুহজনে ধাৰ থৈ গল বেংকত লোন থৈ গল পিছত ঘৰত আহি জিয়াই থকা মানুহখিনিৰ ওপৰত বেংকৰো নটিছ আহে ঘৰৰো নটিছ আহে জিয়াই থকা মানুহখিনিৰ কষ্ট আৰু বাঢ়ি যায় সেইবাবে এইবাৰ মই কি ভাবিছো যে ৰেশন কাৰ্ডৰ পৰিয়ালৰ যিজন উপাৰ্জনকাৰী ব্যক্তি হ'ব সেই ব্যক্তিজনক আমি এটা সৰকাৰী খৰচত ইন্স্যুৰেন্স কৰাই দিম বিনা পইচাত এটা ইন্স্যুৰেন্স কৰাই দিম ভগৱানে নকৰক যদি ব্যক্তিজন কেতিয়াবা মৃত্যুমুখত পৰে অন্তত ইন্স্যুৰেন্সৰ পৰা কিছু টকা হলেও পৰিয়ালটোৰ ঘৰত আহিব পাৰে তাৰো ফৰ্ম এখন আমি আপোনালোকক দিম পৰিয়ালৰ মূল উপাৰ্জনকাৰী ব্যক্তিজনৰ নামো আপোনালোকে লিখি দিব এতিয়া আপোনালোকে চাওক এখন ৰেশন কাৰ্ড হল তাৰ বাচ্চা কেইটা 5 কেজি চাউল এটা বাচ্চা উজ্জ্বলা চাউল দুটা বাচ্চা আয়ুষ্মান ভাৰত 3 নম্বৰ বাচ্চা অৰুণোদয় পাব 4 নম্বৰ বাচ্চা আৰু ইন্স্যুৰেন্স পাব 5 নম্বৰ বাচ্চা তানে এখন ৰেশন কাৰ্ডৰ বাচ্চা কেইটা হল সন্তান কেইটা হল 5টা হেবুলি আকৌ ঘৰত 5টা জন্মদিন লব দেই হবনে ঘৰত দুটাই ভাল আছে হয় নে নহয় এতিয়া এখন ৰেশন কাৰ্ড হলে আমি 5টা সুবিধা পাম আজি ইয়াত যিসকল মহিলা আহিছে সবে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰি দিলে নে নাই দিলে এতিয়া তাৰ ইনকুৱাৰী চলি আছে ইনকুৱাৰী একো নাই আমি মাত্ৰ ইমানে হিচাপ লৈ আছো যে ঘৰত বাচ্চা কেইটা আছে 5টা হলে নাপাই 3টা 4টা হলে পাই যাব ঠিক আছে আপোনালোকৰটো ইমানে আছে ঠিকে কৈছো নাই 3-4টাতেটো আছে কাৰ কাৰ বেছি আছে হাত দাঙিব নালাগে দিয়ক যদি বেছি হি আকৌ দুখ পাব তাকো কিবা কিবি কনসিডাৰ কৰি দিম ঠিক আছে এতিয়া এই পইচাটো আপোনালোকে খুব কম দিনৰ ভিতৰতে পাই যাব